নমস্কাৰ। অৰুণোদয় প্লাছ আঁচনি এপ্লাই কেনেকে কৰিব? নতুন নিয়ম 2025। অৰুণোদয় প্লাছ আঁচনি কৰিবলৈ হলে প্ৰথমত কেইটামান কথা আপোনালোকক জানিব লাগিব। সেই কথা কেইটা হৈছে যে মহিলাৰ একাউণ্টত প্ৰতিমাহে 1200 টকা সোমাব আৰু এই টকাখিনি খাদ্য, ঔষধ, গেছ আদি খৰচৰ সহায়ৰ বাবে দিয়ে। আগৰ অৰুণোদয় আঁচনিৰ বৃদ্ধিত কৰা হৈছে, আগত যিটো আঁচনি আছিল সেইটো বৃদ্ধি কৰা হৈছে আৰু এই যে টকাখিনি যে মাহে মাহে দিয়া হব 1250 টকা, এই টকাটো কিহৰ সহায়ত দিয়া হয়? DBTৰ সহায়ত দিয়া হয়, অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এইটোৰ জৰিয়তে দিয়া হয়। এতিয়া কথাটো হৈছে যে এইটোৰ কিছুমান নতুন নিয়ম আহিছে, আগত যেনেকুৱা আছিলে এতিয়া তেনেকুৱা নাই। প্ৰথম নিয়মটো হৈছে যে আবেদনকাৰী কি হ'ব লাগিব? মহিলা হ'ব লাগিব আৰু সেই মহিলাৰ পৰিয়ালৰ যিটো বাৰ্ষিক আয় থাকিব সেইটো 2 লাখ নাইবা 2 লাখতকৈ কম থাকিব লাগিব, যাতে 2 লাখতকৈ বেছি নহয়। তাৰপিছত নিজৰ নামত এটা বেংক একাউণ্ট থাকিব লাগিব। তাৰপিছত যাতে তেওঁ আগতে আন কোনো আঁচনিৰ সুবিধা যাতে পোৱা নাই তেনেকুৱা মহিলা হ'ব লাগিব। তাৰপিছত বিদ্যুৎ বিল, তাৰপিছত এইবাৰ কি কৰা হ'ব? NRC ইনক্লুজন, অৰ্থাৎ NRCত নাম থাকিব লাগিব। তাৰপিছত ভূমি যাচাই কৰা হ'ব। এই কথাবিলাক আগতে নাছিল, এইবাৰ ইনক্লুড কৰা হৈছে, কিছুমান নতুন নিয়ম এইবাৰ ইনক্লুড কৰা হৈছে। তাৰপিছত এতিয়া কথা হ'ল যে আবেদন কেনেকে কৰিব? আবেদন কৰিবলৈ হওঁতে ষ্টেপ 1, গাঁও পঞ্চায়ত নাইবা আপোনালোকৰ নগৰ সমিতিৰ কাৰ্যালয়ত যাব লাগিব আপোনালোকক। তাৰপিছত তাৰ পৰা আপোনালোকক কি দিব? এখন ফৰ্ম দিব আৰু সেই ফৰ্মখন ভালদৰে ফিল-আপ কৰি তাৰপিছত আপোনাৰ কাগজ পত্ৰ, আধাৰ কাৰ্ড, বেংক পাছবুক, তাৰপিছত আপোনাৰ কি হয় ইনকাম চাৰ্টিফিকেট, যিটো আয় প্ৰমাণ পত্ৰ থাকে সেইটো দেখুৱাব লাগিব। তাৰপিছত ফৰ্মখন ফিল-আপ কৰি তাৰপিছত আপোনালোকৰ ব্লক বা নগৰ সমিতিত জমা দিয়া ল'ব। তাৰপিছত এটা কথা মনত ৰাখিব যে আপোনালোকে এই বস্তুটো মনত ৰাখিব আপোনালোকৰ বেংক একাউণ্টত যে DBT লিংক আছে নে নাই। এইটো একাউণ্টত যদি লিংক নাথাকে তেতিয়াহ'লে আপোনালোকৰ টকা একাউণ্টত নোসোমায়। এইটো আপোনালোকে আধাৰ কাৰ্ডৰ ৱেবচাইটত আপোনালোকে চেক কৰিব পাৰে যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনটো বেংকৰ লগত আপোনাৰ DBT লিংক হৈ আছে। এতিয়া কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকক মনত ৰাখিব লাগিব, যাতে আপোনালোকে ইউটিউবত বহুত ধৰণৰ ভিডিঅ' আপোনালোকে পাব যে অনলাইনত কি হয় অৰুণোদয় এপ্লাই কৰিব পাৰে। কিন্তু এইটো টোটেলি ভুল হয়। অনলাইনত অৰুণোদয় এপ্লাই কৰিব নোৱাৰি, এইটো টোটেলি অফলাইন হয়। আৰু কেতিয়াবা যদি গভমেন্টৰ ফালৰ পৰা যদি পঞ্চায়ত বা CSCৰ সহায়ত দিয়ে, এতিয়াতো পঞ্চায়তত হৈ আছে, ব্লকত হৈ আছে বা নগৰ সমিতিত হৈ আছে, বা কেতিয়াবা যদি CSCৰ আণ্ডাৰত দিয়ে, তাৰমানে তেতিয়া আপুনি CSC থকা আণ্ডাৰত দোকানত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আবেদনকাৰীৰ নামত একাউণ্ট থকাটো বাধ্যতামূলক হ'ব, গতিকে একাউণ্ট নহ'লে কিন্তু আপোনালোকে এইটো কাম কৰিব নোৱাৰে। তো ধন্যবাদ। আশা কৰো আপোনালোকে ভিডিঅ'টো অলপ হ'লেও বুজি পাইছে, অলপ হ'লেও উপকাৰ হৈছে। আৰু যদি কিবা প্ৰব্লেম হয় বা যদি আপোনালোকৰ কিবা হেল্প লাগে নিশ্চয় মোক কমেন্ট কৰিব। আপোনালোকক যিকোনো প্ৰকাৰে হওক মই সহায় কৰিবলৈ চেষ্টা কৰিম।
আৰু মোৰ ষ্টাডি কৰ্ণাৰ চেনেল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ভিডিঅ' মই আপোনালোকক দি থাকিম। ধন্যবাদ।